Hello my dear student, welcome to our YouTube channel Honest Learner. আজিৰ ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকে নিশ্চয় জানা যে আমি ডেইলি ৰাতিপুৱা এতিয়া 9 ৰ মেথছৰ ক্লাছ ৰেগুলাৰ আমি দি আছো। গতিকে তোমালোকে ৰেগুলাৰ ক্লাছত প্ৰেজেন্ট হ'বা আৰু যদি কোনোবা এবসেন্ট কৰিছা ডেসক্ৰিপচনত লিংক আছে আগৰ ক্লাছবিলাক চাই লবা। আজিৰ আমাৰ ক্লাছ হ'ব 1.3 এক নম্বৰ লেসনৰ 5 নম্বৰ ক্লাছ, কিন্তু আজি আমি ইয়াতে ডিসকাস কৰিম যে 1.3 যিখিনি আমাৰ ৰখি গৈছে সেইখিনি অংক আমি ডিসকাস কৰিম এতিয়া। গতিকে যদি তোমালোকে চেনেলখন নতুন আহিছা, আজি প্ৰথম ক্লাছত আহিছা, চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি দিবা। লগতে আমাৰ ডিএলএড পেইড, বিএড পেইড আৰু সিটেড আৰু ক্লাছ 10 ৰ ফুল ৰেগুলাৰ ক্লাছ হৈ আছে। যদি তোমাৰ ঘৰত কোনোবা তেনেকুৱা ক্যান্ডিডেট আছে, তুমি ইহঁতক ইউটিউব চেনেলৰ লিংকটো শেয়াৰ কৰি দিবা। পিডিএফ 100% কনসেপ্ট, এমসিকিউ, পিওআইকিউ ফুল ক্লাছ হৈ আছে। গতিকে বলা এতিয়া সময় নষ্ট নকৰি আমি আমাৰ ক্লাছটো আৰম্ভ কৰো। এতিয়া আমি 1.3 4 নম্বৰলৈ আগৰ ক্লাছত আলোচনা কৰিছিলো। আজি আমি 5 নম্বৰটো আলোচনা কৰিম। 5 নম্বৰ কোৱেশ্চনটো কি কৈছে? What can be the maximum number of digit be in the repeating block of digit in the decimal expansion of 1/17? Perform the division to check your answer. Perform the division. আমাক কি কৰিব লাগে? চেক কৰিব লাগে আমাৰ এনসাৰটো। আমাক কৈছে যে 1/17 ৰ দশমিকৰ যদি 1/17 ক আমি দশমিকলৈ প্ৰকাশ কৰো, তেতিয়াহলে দশমিকৰ পিছত সৰ্বোচ্চ কেইটা নাম্বাৰ থাকিব? যেহেতু তলত 17 আছে, দশমিকৰ পিছত 16টা নাম্বাৰ থাকিব। আমাক কৈছে পারফর্ম দা ডিভিজন টু চেক ইউর এনসার। আমি এতিয়া পারফর্ম কৰিম। এতিয়া আমি শো কৰিম। সো কেনেকৈ শো কৰিম? ডাইৰেক্ট আমি এতিয়া ডিভাইড কৰি দিম। সো 117 এর ডিভাইড। সো 0 7 কিন্তু 1 ত না যায়, 0 0 দিয়াৰ লগে লগে পয়েন্ট দিম। আমি পয়েন্ট দিয়াৰ লগে লগে 10 হৈ গল। 17 10 তো না যায়, আকৌ 0 দিয়া। 0 দিয়াৰ লগে লগে চোৱাচোন কিমান বাৰ যাব? 0 দিয়াৰ লগে লগে 100 হৈ গল। আমি পয়েন্টৰ কাৰণে এটা দশমিক পাইছিলো আৰু 0 দিয়াৰ লগে লগে যেটো বহুত ডাঙৰকে হৈছে মই সৰু কৰি দি আছো। চোৱা এতিয়া চোৱা আমাৰ আৰু এটা আমাৰ 0 প্ৰয়োজন আছিল। আমি দশমিক দি কিনে 0 এটা এক্সট্ৰা লৈছো। দশমিকৰ কাৰণে অনলি এটা 0 হে পাও। 17 100 কেইবাৰ যাব? চোৱা 5 7 গুণ 35, হাতত কিমান থাকে? 3। 5 1 গুণ 5 আৰু 3 8। চোৱা 1 ধাৰ কৰা 10, 10 ৰ পৰা 5 গলে 5। ইয়াতে 1 অলৰেডি লৈছা, 10 ৰ পৰা 9 আছে, 9 ৰ পৰা 8 গলে 1। কিমান হৈ গল? 15। 17 তো 15 ত না যায়, দশমিক আছে নহয়, 0 আৰু এটা পাই গলা। 0 পালে তোমাৰ কিমান হল? 150। চোৱা 150 ত 17 কেইবাৰ যাব? 150 কেইবাৰ যাব? চোৱা 7 বাৰ যদি দিয়া, 7 বাৰ 8 বাৰ যদি দিয়া, চোৱা 8 বাৰ দিয়াচোন। 7 বাৰ দিলে অলপ কম হৈ যাব। 8 বাৰ ট্রাই কৰা। 8 7 গুণ 56 6, হাতত কিমান থাকিলে? 5। 8 7 গুণ 56 ৰ 6, হাতত থাকিলে 5। 8 1 গুণ 8 আৰু 5 কিমান? 8 5 13। আকৌ চোৱা 8 7 গুণ 56 ৰ 6, 56 ৰ 6, হাতত থাকিল 5। 8 1 গুণ 8 আৰু 5 13। চোৱা 1 ধাৰ কৰা, 10 ৰ পৰা 6 গুচি গলে কিমান থাকিব? 4। ইয়াতে থাকিল কিমান? 4। একটো লৈ লৈছা, 4 ৰ পৰা 3 গলে 1, 1 ৰ পৰা 1 গলে 0 নালাগে। 14। এতিয়া দশমিক আছে 0। 140 কেইবাৰ যাব? আকৌ 8 বাৰ যাব। 140 কেইবাৰ যাব? 8 বাৰ। আকৌ চোৱা আমাৰ আগতে পাইছিলো কি? 14। গতিকে এতিয়া আকৌ কেইবাৰ যাব? 8 বাৰ। 8 7 গুণ কিমান? 56 ৰ 6, হাতত থাকিল কিমান? 5। 8 1 গুণ 8 আৰু 5 13। সো 140 ৰ পৰা 136 গুচি গলে 4 থাকে। 4 থাকে। এতিয়া চোৱা 17 4 তো না যায়, দশমিক থকাৰ কাৰণে 0 পাই গলো আমি এটা। 40 17 40 কেইবাৰ যাব? 2 বাৰ। 2 7 গুণ 14 ৰ 4, 14 ৰ 4, হাতত থাকিল কিমান? 1। 2 1 গুণ 2 আৰু 1 3। চোৱা 40 ৰ পৰা 34 গুচি গলে কিমান থাকিব? 6। আমি 6 টো ইফালে লিখিম। 1 2 3 4 5টা পালো। আমি আৰু কেইটা কৰিব লাগিব? 12 বাৰ কৰিব লাগিব। গতিকে আমি বহুত বাৰ কৰিব লাগিব। আমি ইয়াত লিখি আছো। চোৱা 34 40 পৰা 34 গলে 6 থাকে। দশমিক আছে, চোৱা 17 6 ত না যায়, দশমিক থকাৰ কাৰণে 60। 17 60 ত কেইবাৰ যাব?
তিনিবাৰ যদি দিয়া চোৱা 3 7 গুণ 21 হাতত কিমান থাকিল 2 3 1 গুণ 3 আৰু 2 5 60 পৰা 51 গুছি গলে 9 থাকিব এতিয়া 17 9ত নাযায় দশমিক থকাৰ কাৰণে 90 90ত কেইবাৰ যাব 17 90ত কেইবাৰ যাব চোৱা 17 90ত কেইবাৰ যাব চাৰিবাৰ ট্ৰাই কৰা 4 7 গুণ 28 হাতত কিমান থাকিল 2 4 90ত চোৱা 5 বাৰে যাব 85 ডাইৰেক্ট 4 বাৰ নহয় 5 বাৰ দি দিয়া 5 বাৰ 5 17 গুণ আমি পালো কি 85 5 17 গুণ পাইছিলো 85 ক্লিয়াৰ চেক কৰি লোৱা 5 7 গুণ 35 5 হাতত থাকিল 1 হাতত থাকিল 3 5 1 গুণ 5 আৰু 3 8 90 ৰ পৰা 85 গুছি গলে 5 থাকে দশমিক আছে 50 17 50 ত কেইবাৰ যাব অলপ আগতে পালো আমি কি 3 বাৰ নাযায় 3 বাৰ গলে কিমান হৈ যাব আমাৰ 51 হৈ যাব 51 হৈ যাব গতিকে আমাৰ 2 বাৰ যাব 2 17 গুণ 34 এতিয়া 50 ৰ পৰা 34 চোৱা এক ধাৰ কৰা 10 ৰ পৰা 4 গলে 6 ইয়াতে থাকিল 4 3 4 পৰা 3 গলে 1 16 এতিয়া চোৱা 17 16 তো নাযায় আমি দশমিক থকাৰ কাৰণে শূন্য লৈ লৈছো 160 কেইবাৰ যাব যেহেতু 170 ৰ ওচৰত গতিকে আমি 9 বাৰ দিম 9 7 গুণ 63 63 3 হাতত থাকিল 6 9 গুণ 9 আৰু 6 15 হল আকৌ চোৱা 9 7 গুণ কিমান 9 7 গুণ কিমান আমাৰ 9 7 গুণ হল 63 63 3 হাতত থাকিল 6 9 গুণ 9 আৰু 6 15 এতিয়া চোৱা 160 ৰ পৰা 153 গুছি গলে কিমান থাকিব 7 এক ধাৰ কৰা 10 ৰ পৰা 3 গলে 7 5 ৰ পৰা 5 গলে 0 1 ৰ পৰা 1 গলে 0 এতিয়া চোৱা 17 7 তো নাযায় দশমিক থকাৰ কাৰণে 0 এটা পালো কিমান হৈ গল 70 17 70 ত কেইবাৰ যাব চোৱা এতিয়া যদি আমি 4 বাৰ দিও 4 বাৰ 4 7 গুণ 28 4 7 গুণ কিমান 28 ৰ 8 হাতত থাকিল 28 ৰ 8 হাতত থাকিল 2 4 1 গুণ 4 আৰু 2 6 70 ৰ পৰা 68 গুছি গলে কিমান থাকিব আমাৰ 68 গুছি গলে 2 থাকিব এতিয়া 7 তো 2 ত নাযায় দশমিক থকাৰ কাৰণে 0 হৈ গল এতিয়া 17 2 ত নাযায় আমি 0 দি দিছো দশমিক থকাৰ কাৰণে 17 20 ত কেইবাৰ যাব একবাৰ 1 17 গুণ 17 সো 20 ৰ পৰা 17 গুছি গলে কিমান থাকে 3 দশমিক থকাৰ কাৰণে 30 এতিয়া 17 30 ত কেইবাৰ যাব তথাপি একবাৰে যাব 1 17 গুণ 17 এতিয়া এক ধাৰ কৰা 10 ৰ পৰা 7 গলে কিমান 10 ৰ পৰা 7 গলে 3 2 থাকিল 2 ৰ পৰা 1 গলে 1 13 হল এতিয়া 17 তথাপি 13 ত নাযায় 130 সচন আমি কেইবাৰ দিলু 1 2 3 4 5 6 7 8 9 10 11 12 বাৰ গল অলৰেডি আমি আৰু কেইবাৰ দিব লাগিব আৰু 4 বাৰ দিব লাগিব 16 বাৰ হৰণ যাব 1 130 ত 17 কেইবাৰ যাব চোৱাচোন 130 ত কেইবাৰ যাব চোৱা 7 বাৰ দি দিয়া 7 7 গুণ 49 ৰ 9 হাতত কিমান থাকিল 4 7 1 গুণ 7 আৰু 4 কিমান 7 4 11 হৈ গল আকৌ চোৱা 7 7 গুণ 49 ৰ 9 হাতত তোমাৰ কিমান থাকিলে হাতত তোমাৰ থাকিলে 4 7 1 গুণ 7 আৰু 4 কিমান 4 11 7 আৰু 4 যোগ কৰিলে 11 হয় এক ধাৰ কৰা 10 ৰ পৰা 9 গলে 1 12 ৰ পৰা 11 গলে কিমান থাকে 1 11 এতিয়া 17 তো 11 ত নাযায় দশমিক থকাৰ কাৰণে 0 110 ত কেইবাৰ যাব 6 বাৰ ট্ৰাই কৰা 6 7 গুণ 42 ৰ 2 হাতত কিমান থাকিলে 4 6 1 গুণ 6 আৰু 4 10 চোৱা আকৌ চোৱা 6 7 গুণ কিমান 42 ৰ 2 হাতত থাকিল 4 6 1 গুণ 6 আৰু 4 10 110 ৰ পৰা 102 গলে কিমান থাকিব 8 কিমান থাকিব 8 চোৱা কেইবাৰ হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 আৰু দুইবাৰ চোৱা 8 এতিয়া দশমিক থকাৰ কাৰণে শূন্য লৈ লৈছো কিমান হৈ গল আমাৰ 80 হৈ গল 17 80 ত কেইবাৰ যাব 17 কেইবাৰ যদি 17 5 বাৰ দিয়ে 85 হয় 4 বাৰ দিয়াচোন 4 7 গুণ কিমান 28 4 7 গুণ 28 হাতত থাকিল 2 4 গুণ 4 আৰু 2 6 68 এতিয়া 80 ৰ পৰা 68 সো এক ধাৰ কৰা 10 ৰ পৰা 8 গলে 2
7 ৰ পৰা 6 গলে 1 12 দশমিক থকাৰ কাৰণে 120 এতিয়া 120ত 17 কেইবাৰ যাব 120ত 17 কেইবাৰ যাব সো 17 7 গুণ আমাৰ কি আছিল 17 7 গুণ 119 আছিল সো 7 7 গুণ 49 ৰ 9 হাতত কিমান থাকিলে 4 7 1 গুণ 7 আৰু 4 কিমান হৈছিল 11 সো 120 ৰ পৰা 119 গুছি গলে 1 পালো নহয় ঘুৰি কিনে সো আকৌ 1 পালো নহয় 17 বাই 1 বাই 17 আছিল নহয় আমাৰ গতিকে আমি ৰিপিট পালো মানে এইখিনি আকৌ ৰিপিট হৈ থাকিব গতিকে আমি কি লিখিব পাৰিম চোৱা নিশ্চয় বুজি পাইছা 17 1 by 17 equal 0.0 so 1 by 17 equal 0.0 তাৰ পিছত আমি কি লিখিম so 5 8 8 দুটা 8 2 3 5 2 তাৰ পিছত 9 4 1 1 7 6 4 7 চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 বাৰ এটো কি হ'ব ৰিপিট হ'ব এইখিনি আকৌ বাৰ নিশ্চয় বুজি পাইছা গতিকে আমি প্ৰমাণ কৰি দেখুৱাই দিলো তোমালোকে যদি বুজি নোপোৱা কমেন্টত জনাবা আৰু নহলে ভিডিওটো আকৌ ৰিপিট কৰি আৰু এবাৰ চাই লবা সো এতিয়া যদি ৰিপিট মানে সবখিনি আকৌ কব যাও ভিডিওটো বহুত ক্লাছখন বহুত দীঘল হৈ যাব গতিকে আমি তোমালোকে ৰিপিট কে চাই ললে বুজি পাবা আৰামত সো এতিয়া লিখিলো লিখিলৈছা সো এতিয়া নেক্সট কোৱেশ্চন সো 6 নম্বৰ সো 6 number to Saba. Look at several examples of rational number in the form P by Q, where P and Q are integers with no common factor other than 1 and having terminating decimal representation expansions. Representation and expansion is same. Can you guys what property Q must satisfy? Can you guess? তোমাক গেস কৰিব লাগে কি গেস কৰিব লাগে যে কি কি প্ৰপাৰ্টি দেখাব আমাক কৈছে ইয়াতে সোৱা যে এনেকুৱা কিছুমান एग्जांपल বহুত আছে যিবিলাক p by q থাকে আৰু ই কি হয় যে টাৰ্মিনেটিং ডেসিমেল ৰিপ্ৰেজেন্টেশনস যে ইহতৰ ডেসিমেল এক্সপেনশন কি হয় যে টাৰ্মিনেটিং হয় আমি জানো টাৰ্মিনেটিং এন্ড নন টাৰ্মিনেটিং ৰিপিটিং ডেসিমেল ইজ ৰেশনাল নাম্বার যে যদি সীমিত আৰু অসীমিত পৌনাপনিক সংখ্যাবোৰ কি হয় দশমিক সংখ্যাবোৰ পৰিমেয় হয় আৰু ইহতৰ যদি আমি এই p by q ফৰ্মত লো ইহতৰ কি কৰিব যে আমাৰ যেটো ইহতৰ ভিতৰত যদি টাৰ্মিনেটিং ডেসিমেল নাম্বার আছে হেতুক যদি আমি কি কৰো p by q ফৰ্মত কৰো লিখো তেতিয়া হলে q টু কি কন্ডিশনত আহিব তোমালোকে নিশ্চয় 1.4 ত পাবা যে তোমালোকে আৰু মই যেতিয়া কনসেপ্ট শিকাইছিলো তেতিয়া তোমালোকক কৈছিলো যে যদি কোনো তোমালোকে ক্লাস 10 ত পাবা 9 ত পোৱা নাই কিন্তু তোমালোকে ক্লাস 8 ত পাই আইছা যে কনসেপ্ট যেতিয়া শিকাইছিলো কৈছিলো তোমালোকক যে কোনো যদি ৰেশনাল নাম্বাৰৰ তলত অকল 2 থাকে এনেকে 2 বা 2 and 5 থাকে আৰু কি যদি অকল 5 থাকে সাপোজ 25 আছে সাপোজ 1 by 8 আছে তাহলে এইবোৰ ফর্ম কোনটো ফর্মত আহি যাব এইবোৰ আহিব টার্মিনেটিং ডেসিমেল এক্সপেনশনত আহি যাব সো আমি एग्जांपल লিখিম আমাক एग्जांपलে লিখিব কৈছে যে एग्जांपल লিখিব কৈছে আমাক সো আমি তলত লিখি দিব লাগিব যে আমাৰ কিউ টু কি প্ৰপাৰ্টি স্যাটিসফাই কৰিছে আমি গেস কৰি লিখি দিব লাগিব মানে আমি ডাইৰেক্ট লিখিয়ে দিব লাগিব সো এতিয়া 2 suppose 1 by 8 1 by 8 1 by তুমি বেলেকো দিব পাৰা 3 by দিব পাৰা 3 by 20 তাৰ পিছত আৰু দিব পাৰা 4 by 6 to 5 are having
terminating decimal expansions চাবা প্ৰতিটো মই যি লিখিছো লগ আৰু হৰ পি আৰু কিউ চাবা কমন নাই ইহঁতৰ আমাক কৈছে যে only one কমন থাকিব লাগে 4 লিখিছো কিন্তু তলত আছে 6 to 5 the property of q are the properties of q are in the form 5 to the power m or first 2 to the power n লিখিলোৱা 2 to the power n or 5 to the power m or 2 to the power n into 5 to the power m where n and m is whole number clear where n and m is whole number বা are whole number কি হয় 0 পৰা স্টার্ট হয় সো এতিয়া 0 পৰা কেনেকে হ'ব ইয়াত ন এতিয়া চোৱা 1/8 আছে 1/8 টো মই এটো বুজাই আছো তুমি এইখিনিহে লিখিবা জাস্ট মই বুজাই আছো 1/8 চোৱা 1/8 টো 2 কিউব মানে 2 to the power n ত আছে ইয়াতো 5 নাই কিন্তু মই into 1 লিখিব পাৰো 2 to the power 5 তে 1 মানে মই 5 to the power 0 লিখিব পাৰো 5 to the power 0 মানে কি হৈ যাব 1 হৈ যাব নিশ্চয় বুজি পাইছা গটিকে যদি এনেকে কোনো ফ্ৰেকশন থাকে এনেকুৱা ফৰ্মত তেনলে এটো হৈ যাব যদি হৰ হিচাপে কি থাকে হৰ হিচাপে যদি তোমাৰ 2 থাকে অকল নহলে 5 থাকে নহলে 2 আৰু 5 একেলগে থাকে বা ইয়াতৰ গুণিতক থাকে কিন্তু বেলেগ যদি আৰু এটা নাম্বার হৈ যায় তাহলে নহব সাপোজ এনেকুৱা আছে 6 1/6 আছে 1/2 into 3 আছে নহব এটো নহব only 2 থাকিব লাগিব বা 5 থাকিব লাগিব বা 2 ৰ গুণিতক নহলে 5 ৰ গুণিতক যেনেকে সাপোজ 1/2 by কি লিখিব কবা তুমি 25 5 ৰ গুণিতক এনেকুৱা যদি ওপৰ তলে কটাকটি যায় তুমি কটাকটি কৰি দিব লাগিব যেনেকে এনেকুৱা 3/6 3 2 into 3 3 ক্যান্সেল হৈ যাব 1/2 হৈ যাব নিশ্চয় বুজি পাইছা গতিকে লিখি লৈছা তোমালোকে ভিডিওটো পাউজ কৰি লিখিব পাৰিবা সো এতিয়া কিবা হৰিদা গলে কমেন্টত জনাবা আৰু যদি ক্লাসটো ভাল লাগিছে লাইক কৰিবা আৰু তোমাৰ লগৰীয়াবিলাকলৈ শেয়াৰ কৰি দিবা 7 নম্বৰ চোৱা write 3 numbers whose decimal expansion are non terminating non requiring non repeating বিলাক কি হয় জদে মদে উলাই থকা নাম্বার লিখিব লাগে আমাৰ জদে মদে উলাই থকা নাম্বার লিখি দিয়া এক নাম্বার কি হ'ব আমাৰ 0. তোমাৰ ইচ্ছা মতে লিখিব পাৰা 20 200 200 240 2 dot dot এনেকে মানে ইয়াতে জদে মদে উলাই আছে আৰু এনেকৈ লিখিব পাৰা 2 নম্বৰ 08 0.8 0.8 0.8 তাৰ পিছত 0 যেটো ডাঙৰ হৈ গৈছে মই হৰু কৈ দি আছো 0 তাৰ পিছত 8 00 8 000 8 dot dot এনেকে আৰু তুমি লিখিব পাৰা তোমাৰ ইচ্ছা মতে লিখিবা এটো উত্তমৰ লগত আনসাৰটো নিমিলিব এনেকৈ লিখিব পাৰা 3.1413
231598 ডট ডট মানে যদামদে ওলাই আছে আৰু এইটো তিনটাহে লিখিব দিছে তিনটা ইৰেশনাল নাম্বাৰ হয় এইবিলাক নেক্সট চোৱা 8 নম্বৰ চাম আমি লিখি লৈছা সো 8 নম্বৰ চোৱা এতিয়া find three different irrational numbers between the rational numbers 5/7 9/11 আমি এতিয়া কি কৰিম ডিভাইড কৰি দিম দিকিনে ইয়াৰ মাজত ইৰেশনাল নাম্বাৰ যদমদে অহা নাম্বাৰটো অৰ্থাৎ নন টাৰ্মিনেটিং নন ৰিপিটিং নাম্বাৰ অৰ্থাৎ আমাৰ কি হ'ব যে অসীমিত অপনাপনিক নাম্বাৰ যদমদে যে ওলাই থাকে সেই নাম্বাৰ বিলাক আমি লিখি দিম কাৰ কাৰ মাজত 5/7 আৰু 9/11 ৰ মাজত আগত ইয়াত ডিভাইড কৰি লোৱা চোৱা আমি দুই ভাগ কৰি ডিভাইড কৰিব পাৰো এনেকে দুই পাৰ্ট কৰি চোৱা ফাৰ্ষ্টত so 9 আমাৰ আছে 5/7 আমি ফাৰ্ষ্টত 5/7 ক কৰি লও so 5 7 হাত পাছত তো না যায় 0 বাৰ দহমিক দিলৱা এতিয়া দহমিক দিয়া লগলে 50 হাত হাত গুণ 49 50 ৰ পৰা 49 গলে 1 থাকে দহমিক আছে 10 10ত কেইবাৰ যাব একবাৰ হৈ গল 1 সোৱা 7 গুণ 7 আকৌ 3 আহিল দহমিক আছে 30 7 30ত কেইবাৰ 7 4 গুণ 28 2 আহিলে 20 হৈ গল 7 20ত কেইবাৰ দুইবাৰ 14 20ৰ পৰা 14 গুছি গলে কিমান থাকিব 20ৰ পৰা 14 গুছি গলে 6 দহমিক আছে 60 6 এতিয়া 7 60ত কেইবাৰ যাব 7 60ত যাব 7 7 8 গুণ 56 60 পৰা 56 গুছি গলে কিমান থাকিব 60 পৰা 56 গুছি গলে 4 থাকিব দহমিক আছে 40 40ত কেইবাৰ যাব 5 বাৰ 7 8 7 5 গুণ 35 হল 40 ৰ পৰা 35 গলে 5 থাকে আমি পাই গলো যে কি পালো 5/7 আসিলে গতি 5 তলত আকৌ পাই গলো এইখিনি ৰিপিট ওলাই থাকিব গতি আমি পিছত লিখিম আৰু এতিয়া আমি কৰো আকৌ তুমি তলত কৰিব পাৰা মই ইয়াতে ৰাউন্ড মাৰি কৰি আছো সোৱা 9 11 সোৱা 0 হৈ গল 0.90 হৈ গল এতিয়া 11 ইয়াতে কেইবাৰ যাব সোৱা এটো 90 হয় 11 কেইবাৰ যাব 8 বাৰ 8 11 গুণ 88 2 থাকিব সোৱা 90 ৰ পৰা 88 গলে 2 থাকিব এটা 20 দহমিক আছে 20 এটা 11 20 ত কেইবাৰ যাব একবাৰ আকৌ 9 আহি গল 20 ৰ পৰা 11 গুছি গলে 11 গুণ 11 20 ৰ পৰা 11 গুছি গলে কিমান আহিব 9 আহিব আমি পাইছিলো কি 9/11 গতিকে আকৌ ৰিপিট পালো এতেকে সোৱা 3 soa the three irrational number between 5/7 equal 5/7 equal কি পাইছিল 0.71428 bar এখানে রিপিট হবো and কি পাইছিল 1/9 9/11 equal 0.81 bar আর তিনটা লিখিব লাগে আর এতিয়া এক নাম্বার সোয়া 7 1 ৰ পৰা 8 1 ৰ ভিতৰত হ'ব লাগিব তেনহলে আমি কেনেকৈ লিখিম 0.720 দিয়া এটো তোমাৰ মতে লিখিবা এটো উত্তমৰ লগত নিমিলিব 720 7200 7200 72 সাইটা এনেকে ওলাই থাকিব আৰু নেক্সট ওয়ান 0.74 দিয়া 740 7400 7400 74 এনেকে ওলাই থাকিব আৰু তাৰ পিছত 3 নম্বৰ
0.80 দিয়া 8 1তকৈ সৰু হ'ব লাগে 80 800 8000 এনেকৈ ওলাই থাকিব এনেকৈ ওলাই থাকিব বুজি পাইছা 80 800 8000 এনেকৈ ওলাই থাকিব সো ৰিপিট হোৱা নাই যদে মৰে ওলাই আছে এইবিলাক গতিকে লিখি লোৱা সো আকৌ বুজি লোৱা আমি কি কৰিছো 17 হাতেৰে 5 হৰণ কৰিছো কিমান পাইছো 0.71428 বাৰ আকৌ 11 এ 9 হৰণ কৰা 0.81 পাইছো বাৰ 81 বাৰ গতিকে 81 ও ৰিপিট হৈ আছে বাৰে বাৰে গতিকে এইখিনি ভিতৰত আমি তিনটা ইৰেশনাল নাম্বাৰ আমি লিখি দিলো তো তোমাৰ মতে তুমি লিখিব পাৰিবা খালি জাস্ট চাবা 714 ৰ পৰা কৈ কি হ'ব লাগে ডাঙৰ মানে 72 ৰ পৰা ষ্টাৰ্ট কৰিলে ভাল তাৰ পিছত 81 তকৈ সৰু Next one, no number saba. Classify the following numbers as rational or irrational. So, rational and irrational to janai. Rational jibilak p by q prakash koribo pari. Aru decimal bilakor khetrot jitu terminating mane ki hoy himito aru jitu non terminating repeating. Orthat ohimito kintu porimeyo. Ei keita hol ki porimeyo. অসীমিত কিন্তু পৌনাপনি একেটা হ'ব পরিমেয় আর যেটো অসীমিত অপৌনাপনি অর্থাৎ নন টার্মিনেটিং নন রিপিটিং বা নন রিকোয়ারিং এটু কি হ'ব ইরেশনাল গতিকে সোয়া আর যার বর্গমূল নাই রুট থকা বিলা সোয়া √23 কি হ'ব ইজ ইরেশনাল ইয়ার কোনো বর্গমূল নাই নেক্সট সোয়া 2 নাম্বার সোয়া কি আছে √225 ইকুয়াল কি হ'ব 15 বর্গমূল কিমান 225 গতিকে 15 হ'ব ইজ রেশনাল 15 তো রেশনাল है নেক্সট ওয়ান 3 নাম্বার কি আছে 3 নাম্বার 0.3796 যেহেতু টার্মিনেটিং ডেসিমেল নাম্বারস অর্থাৎ সীমিত দশমিক সংখ্যা গতিকে কি হ'ব ইজ রেশনাল 4 নাম্বার 7.478478 ডট ডট যেহেতু রিপিট হয়ে আছে নন টার্মিনেটিং রিপিটিং যেহেতু অসীমিত কিন্তু পৌনাপনিক গতিকে এটো কি হ'ব ইরেশনাল রেশনাল এটো হ'ব রেশনাল রেশনাল তার পিছত 5 নাম্বার সোয়া 1.101001 001 চাৰিটা 01 তাৰ পিছত ডট ডট এনেকুৱা সংখ্যা কি হয় যে নন ৰিপিটিং নন ৰিকোয়ারিং অর্থাৎ অসীমিত অপৌনাপনিক এবিলাক কি বুলি কোৱা হয় ইজ ইৰেশনাল আমি एग्जांपल বহুত পাইছিলো আমি অলপ আগতে বহুত পালো এনেকুৱা গতিকে গম পাইছা যে যিবিলাকৰ বৰ্গমূল নাই সেইবিলাক অপৰিমেয় আৰু যিবিলাক অপৌনাপনিক অসীমিত অপৌনাপনিক সেইবিলাক অপৰিমেয় বাকি সব পৰিমেয় সো এতিয়া 10 নম্বৰ সোয়া উক্তিত কি কৈছে সোয়া 0.6 and 0.3777 ডট ডট আর রেশনাল নাম্বারস এটো সাবা সীমিত মানে টার্মিনেটিং ডেসিমেল নাম্বারস অর্থাৎ সীমিত দশমিক সংখ্যা গতিকে এটো পরিমেয় হয় আৰু 0.37 বার যেটো 7 বারে বারে রিপিট হৈ আছে যেটো এইটো হ'ব আমাৰ কি নন টার্মিনেটিং রিকোয়ারিং অর্থাৎ রিপিটিং অসীমিত পৌনাপনিক সংখ্যা এটো পরিমেয় হয় এটো রাইট এ নাম্বারটো আমাৰ রাইট if the reason কি কৈছে সোয়া if the decimal expansion of a real number is either terminating or non terminating requiring it is a rational number যদি টার্মিনেটিং হয় সীমিত দশমিক সংখ্যা হয় আৰু নহলে যদি টার্মিনেটিং নন টার্মিনেটিং রিকোয়ারিং হয় অর্থাৎ অসীমিত কিন্তু পৌনাপনিক যদি হয় তেতিয়ালে তাক কি বুলি কোৱা হয় ৰেশনাল বুলি কোৱা হয় রাইট দুইটাই রাইট গতে আমাৰ অপশন কি কি আছে সোয়া both A and R are true and reason R is the correct explanation of A. B number saba both A and R true but R is not the correct explanation of A. C number A is true R is false. A is false
আৰিষ্ট্ৰ গতিকে আমাৰ ইয়াতে দুইটাই যেহেতু শুদ্ধ গতিকে অপশন হ'ব এ এনসার অপশন এ নিশ্চয় বুজি পাইছা গতিকে কিবা সমস্যা পালে কমেন্টত জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা শেয়াৰ কৰিবা আমাৰ WhatsApp চেনেলৰ লিংক হয় এটো তোমালোকে জয়েন হৈ লবা আৰু আমাৰ সিটেট আৰু ডিএলএড প্ৰিপাৰেচনৰ কাৰণে এক্সট্ৰাকে WhatsApp গ্ৰুপো খোলা আছে গতিকে ডেসক্ৰিপচনত লিংক দিয়া আছে হিবিলাক ভিডিওৰ ক্লাছৰ গতিকে জয়েন হ'ব কবা তোমাৰ ঘৰত যদি তেনেকুৱা কোনোবা ক্যান্ডিডেট আছে গতিকে আজি ক্লাছ এইখিনি আছিল সকলোৰে সুস্বাস্থ্য কামনা কৰি নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে আজি ক্লাছটো সমাপ্ত